আকৌ আহিলোঁ আপোনালোকৰ আগলৈ মই আদিম যুগৰ তিনিটামান বস্তু আপোনালোকক আজি দেখুৱাম বুলি ভাবিছোঁ। এয়া আদিম যুগৰ এই প্ৰথম বস্তুটোৱে আপোনালোকে চাই লওক আদিম যুগৰ মানুহে কেনেকৈ আছিল। তাৰমানে এয়া এই আদিম যুগৰ এই ঘৰ আৰু এনেকৈ তিৰপল টানি তম্বু টানি খেৰ চেৰ পানি কেনে আদিম যুগৰ মানুহে মানে এনেকৈ জংঘলৰ মাজতে বসবাস কৰি আছিল। এতিয়া ইফালে আহকচোন আৰু এটা বস্তু দেখাওঁ আপোনালোকক। এয়া জুই। এনেকৈ ঠাণ্ডা লাগিলে আদিম যুগৰ মানুহে জংঘলৰ মাজতে মানে এনেকৈ আৰু মানে সেই কৰি কেনে জুই পুৱাই আছিল। আৰু এই এটি ঘৰ চাই লওক আপোনালোকে আদিম যুগৰ কেনেকুৱা ঘৰ আছিল, কি বঢ়িয়া ঘৰ চাওক আপোনালোকে ভালদৰে চাই লওক। এনেকৈ আৰু কিবা মানে আবৰাং জাবৰাং কৰি কেনে এনেকৈ আৰু মানে জংঘলৰ মাজতে বনাই থাকে আৰু একো নাজানে কি কৰিব। আৰু এই দুটা হ'ল আপোনালোকৰ আদিম যুগৰ। আহক এতিয়া ইফালে আহি থাকক। এয়া কুঁহিয়াৰ আৰু এয়া আদিম যুগৰ কাশি নাল নাই, কাণ নাই। আদিম যুগৰ আৰু কি কাটাই নাযায়। আহি থাকক ইফালে আহি থাকক। এয়া জংঘলৰ মাজতে আদিম যুগৰ অমিতা। কি কৰিব আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। তাৰমানে কি আৰু মোবাইলত যি যি আছে এই গোটাইখিনিতে আপোনালোকে কৰিব। আজিলৈ আহিলোঁ বাৰু, বাই বাই।